হয়, আসলতে আপোনালোকে কৈছে সমগ্ৰ ভাৰতবৰ্ষতে এই ধৰ্মঘট চলি আছে। ঠিক তেনেধৰণে আমি নুমলীগড় ৰিফাইনেৰীটো এই ধৰ্মঘট কৰিছে। এক নম্বৰ কাৰণ হৈছে আমাৰ শ্ৰমিক বিৰোধী যিটো নীতি, 4টা কোডত যিটো বিভক্ত কৰি শ্ৰমিকৰ যিটো ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব বিচাৰিছে, সেইটো আচলতে কোনো কাৰণত মানি লোৱা নহ'ব। আৰু সেই নীতিবিলাক আচলতে প্ৰত্যাহাৰ কৰিবৰ কাৰণে, বাতিল কৰিবৰ কাৰণে আচলতে আজি আমাৰ নুমলীগড় প্ৰৱেশদ্বাৰত আচলতে ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচৰা হৈছে যে আজি ভাৰতবৰ্ষৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নেতৃত্ব চৰকাৰখনে আজি যি নীতি অৱলম্বন কৰিছে, সেই নীতিটো বাতিল কৰিব লাগে, প্ৰত্যাহাৰ কৰিব লাগে। আৰু শ্ৰমিকৰ যি ন্যায্য প্ৰাপ্য যিসমূহ আছে সেইবিলাক সঠিকভাৱে দিবৰ কাৰণে প্ৰয়াস কৰিব লাগে। আৰু অতি শীঘ্ৰে আচলতে বাতিল কৰি আমাক যাতে সঁহাৰি জনায়, এই ধৰ্মঘটৰ যোগেদি আচলতে সঁহাৰি জনাবৰ কাৰণে আচলতে এই ধৰ্মঘট আচলতে ইয়াত আয়োজন কৰা হৈছে। আৰু বৰ্তমান আমাৰ দেখিছোঁ নুমলীগড় শোধনাগাৰতো বিভিন্ন ক্ষেত্ৰত শ্ৰমিকসকলৰ যিবিলাক মানে পাবলগীয়া প্ৰাপ্যখিনি, তেওঁলোকে সেই পাবলগীয়া প্ৰাপ্যখিনিৰ পৰাও বঞ্চিত হৈ আছে, আমি দেখি পাইছোঁ। গতিকে সেই ইয়াৰ ওপৰতো চকু দিবৰ কাৰণে আমি আচলতে আহ্বান জনাইছোঁ। বহুত মানে কোম্পানীত কৰ্মৰত যিবিলাক শ্ৰমিকসকল আছে, তেওঁলোকে সময়মতে দৰমহাও নাপায়, সময়মতে তেওঁলোকৰ PF নাপায়, তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰাপ্য তেওঁলোকে নাপায়। এটা ব্ৰইলাৰ কিটৰ কাৰণে, এটা জোতাৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। কোম্পানীত কাম কৰিলেও তেওঁলোকে এটা ড্ৰেছৰ সন্মুখীন হ'বলগীয়া হৈছে, তেওঁলোকে বিভিন্ন প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে। ইয়াৰ প্ৰতিও মানে চকু দিবৰ কাৰণে, ইয়াৰ প্ৰতি মানে আমাৰ কেন্দ্ৰ চৰকাৰ, অসম গভৰ্ণমেণ্ট ইয়াৰ প্ৰতি মানে আচলতে সঁহাৰি জনাব লাগে। আৰু অতি শীঘ্ৰে তেওঁলোকৰ শ্ৰমিকৰ যিটো ন্যায্য প্ৰাপ্য সকলোখিনি পাব লাগে আৰু সঠিকভাৱে ৰূপায়ণ কৰিবৰ কাৰণে আজি ধৰ্মঘটৰ যোগেদি এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে, যাতে এই বাৰ্তাটো যাতে আখৰে আখৰে পালন কৰিব বুলি আমাৰ বিশ্বাস, আশা, ভৰসা সকলোখিনি আছে। ইয়াতে আমাৰ ৱৰ্কাৰ্ছ ইউনিয়ন আছে আৰু আমাৰ পাৰ্শ্বৱৰ্তী আমাৰ মজদুৰ ইউনিয়ন আমি আছোঁ, আৰু লগতে 2-এটা আমাৰ ইউনিয়ন আছে। লগত বিভিন্ন যিসকল শ্ৰমিক কৰ্মৰত আছে তেওঁলোকৰ সহযোগিতাত আচলতে ধৰ্মঘট আজি আয়োজন কৰা হৈছে। ভাৰতবৰ্ষৰ 10টা শ্ৰমিক ইউনিয়নে আজি যি বন্ধ ঘোষণা কৰিছে, তাৰ লগত সাৰোগত কৰি আমি নুমলীগড় ৰিফাইনাৰী ৱৰ্কাৰ্ছ ইউনিয়নেও বন্ধ কাৰ্যসূচী পালন কৰিছোঁ। বিশেষকৈ আমি ক'বলৈ যাওঁ যে ইণ্ডাষ্ট্ৰিয়েল ডিছপুট এক্ট 11 ছেকশ্যনত যিখিনি শ্ৰমিকৰ সা সুবিধা আছে, সেইখিনি কেন্দ্ৰীয় চৰকাৰে সেইখিনি সংশোধন কৰি সংকুচিত কৰি 4টা কোডত বিভক্ত কৰি শ্ৰমিকৰ সা সুবিধাখিনি কৰ্তন কৰিছে। গতিকে লৈ ইণ্ডাষ্ট্ৰিয়েল ডিছপুট এক্টৰ 1947ৰ 11 ছেকশ্যনত যিখিনি সা সুবিধা আছে, শ্ৰমিক কৰ্মচাৰীৰ সা সুবিধা আছে, সেই সা সুবিধাখিনি পুনৰ বাহাল ৰাখিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক মই আজি নুমলীগড় ৰিফাইনাৰী ৱৰ্কাৰ্ছ ইউনিয়নৰ পৰা আহ্বান জনাইছোঁ। এইখিনি লগতে আমি বিভিন্ন দাঁতিকাষৰীয়া অঞ্চলৰ শ্ৰমিকসকলেও যিখিনি সা সুবিধা পাব লাগে, নুমলীগড় ৰিফাইনাৰীত কাম কৰি আছে, সেই সা সুবিধাখিনি যাতে নুমলীগড় শোধনাগাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে দিয়াটো ব্যৱস্থা কৰে, শ্ৰমিকৰ সা সুবিধাখিনি পোৱাৰ ব্যৱস্থা কৰে। সেই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।